এলিমেন্টস আছে Okay, so last time we also discussed about similarity or comparison of the difference. So similarity or comparison of the difference কি হয়? Similar কা কো আমি একে আৰু কি কি characteristics হ'ব লাগে ইয়াৰ shape আৰু size similar হ'ব লাগিব না আৰু congruent হ'বলৈ কি হ'ব লাগিব অকল shape বুলি নহয় shape আৰু size same হ'ব লাগিব আৰু আমি কি কৈছিলো যে all congruent figures are similar but all similar figures are not congruent okay so তাৰপিছত আমি পঢ়িলো বিপিটি আমি ক্লাস 9 ত কৈছিলো মিড পইণ্ট থিওৰাম মনত আছে মিড পইণ্ট থিওৰামত কি শিকিছিলো আমি কি আছিল মিড পইণ্ট থিওৰাম এটা কৈ দিছিলো মিড পইণ্ট তাৰ থাৰ্ড সাইডটো ইকুয়াল হ'ব মিড পইণ্ট থিওৰাম এনেকুৱা আছিল যদি a line passing through two sides of a triangle but passing through midpoints of a triangle is parallel to the third side মানে এটা লাইন যদি পাৰ হৈছে দুটা সাইডৰ midpoint যদি টাচ কৰিছে কি হ'ব থাৰ্ড সাইডৰ লগত parallel হ'ব so এটো আছিল আমাৰ কি আছিল midpoint থিওৰাম so আমি ক্লাস 10 ত কি পঢ়িম এতিয়া BPT কি কয় if a line drawn parallel to one side of a triangle intersecting two distinct points a line dal ইয়াৰ লগত parallel এই দুটা distinct পইণ্টত intersect কৰিছে distinct মানে specific point দুটা intersect কৰিছে ক'ত কৰিছে A আৰু D হয়নে D আৰু E okay two distinct points and the other side are divided in same ratio so কি কৈছে যদি এই D ডাল BC লগত parallel হৈছে triangle টো এটা কি হ'ব E AB আৰু AC যোনটো সাইড এটা এটা ডিস্টিংক্ট ৰেশিও ভাগ কৰিব সো ৰেশিও বিলাক কি হ'ব AD by BD AE by AC মানে AD is to BD A is to C যদি আমি ৰেশিও এক্সপ্ৰেছ কৰো বা ইয়াক আমি কি লিখিব পাৰিম AB by BD AC by EC ৰেশিও ওপৰত ডিপেন্ড কৰিব ওকে আৰু যদি সিম্পল ৱৰ্ডত ক'ব যাওঁ ইন ট্ৰায়াঙ্গল ABC যদি DE প্যারালাল টু BC হয় তাৰমানে এইকেইটা সাইডত ডিস্টিংক্ট ৰেশিও ভাগ কৰিছে BPT যদি শর্টকে ক'ব যাওঁ এই লাইনটোৱে গোটেই BPT সামাৰাইজ ভাৰ্জন হয় গম পাইছো ইয়াত যি XYZ alphabets লিখা আছে তাক যদি মই একদম সিম্পলকে যদি ক'ব যাওঁ সেইটো হ'ব A পাৰ্টটো ইউজ কৰিব পাহৰি গ'লো ইউজ কৰিব A পাৰ্টটো BPT হয় আমাৰ বুজি পালো BPT তো BPT আমি প্রুফ কৰিলো BPT কেনেকৈ প্রুফ কৰিলো প্ৰথমতে ট্ৰায়াঙ্গলটো আমি কনস্ট্ৰাকচন কি ললো ইয়াৰ পৰা পাৰপেন্ডিকুলাৰ আঁকিলো এডাললে ইয়াৰ পৰা পাৰপেন্ডিকুলাৰ আঁকিলো AC লৈ ওকে তাৰ পিছত কি কৰিলো প্ৰথমতে এৰিয়া অফ ট্ৰায়াঙ্গল ADE মানে ADE so ইয়াত বেস কি হয় AD হয় AD ট্রায়াঙ্গেলটো যদি বেস হাইট কি হ'ব EN হৈছে so half into base into height হ'ব তাৰপিছত কি হ'ব ট্রায়াঙ্গেল BDE হল এই ট্রায়াঙ্গেলটোৰ বেস কি হৈছে BD ইয়াৰ হাইট কি হ'ব এই পইণ্টৰ পৰা যদি আমি চাওঁ পাৰপেন্ডিকুলাৰ ইয়াতে কানেক্ট হ'ব হবনে so ইয়াৰো হাইটটো কি হ'ল EN মই বুজি পাইলো কেলে হাইটটো EN ললো নাই পোৱা কাৰণ BDE ট্ৰায়াঙ্গেলটো যদি আমি ড্ৰ কৰো তে BDE ট্ৰায়াঙ্গেলটো দেখিবলৈ তাৰ ছবিটো এনেকুৱা হ'ব ইয়াৰ পিকচাৰটো অলপ দেখিবলৈ সো ইয়াক যদি মই পাৰপেন্ডিকুলাৰ ড্ৰ কৰো ই এনেকুৱা পইণ্টত থাকিব সো এইটো BDE তাৰমানে স্যাৰ BDE অলপ শেপটো এনেকুৱা হৈ আছে ইয়াৰ হাইট ওলাব হলে আমি কি কৰিম যোনটো মেইন
হাইট পইণ্টটো পৰা আমি পাৰ্পেণ্ডিকুলাৰ যদি ড্ৰ কৰোঁ ই ইয়াত কানেক্ট হৈছে তো পাৰ্পেণ্ডিকুলাৰটো কি হ'ব এইটো ই এন নামৰ সেইকাৰণে আমি ইয়াৰ পাৰ্পেণ্ডিকুলাৰ বুলি আমি তাক কনচিডাৰ কৰিছোঁ বুজি পালি কেনে ই এনটো ইয়াৰ কাৰণে পাৰ্পেণ্ডিকুলাৰ ল'লোঁ এতিয়া বুজি পালি অ'কে চ' তাৰপিছত কি হ'ল নেক্সট পাৰ্টত এতিয়া নেক্সট পাৰ্টত চাৰ সেইকাৰণে কি ল'লোঁ এৰিয়া অফ বি ডি হাফ ইনটু বেছ কি হ'ল বি ডিটো হ'ল আৰু হাইটটো ই এন হ'ল অ'কে তাৰপিছত এতিয়া স্যার বেসে ডি ই কেনে আৰে তাৰ হাইটটো আমি এই পইণ্টটোৰ পৰা লৈছোঁ এই পইণ্টটো যদি ওপৰত থাকে তাৰ গম পাইছ এতিয়া যদি মই তই যদি এনেকৈ থাকোঁ হাতখন এনেকৈ মাটিত দি আছোঁ গতিকে হাইটটো মই ইয়াৰ পৰা যদি জোখোঁ এইটোৱে হাইট হ'ল চ' এই ট্ৰাইংগলটোৰ টপ মষ্ট পইণ্টটো কি হয় ই বুলি কনচিডাৰ কৰিছোঁ গম পাইছ সেইকাৰণে তাৰ হাইটটো আমি ই এন বুলি লৈছোঁ ইয়াৰ পৰা যোনটো হেৰি কৰিছে চ' ইয়াৰ তলৰ ফালে অপজিট চাইডে যোনটো থাকিব সেইটো তাৰ কি হ'ব বেছ হ'ব হ'ল যেতিয়া দুটা ৰেচিঅ' পইণ্ট দুটা যেতিয়া এইবিলাক যেতিয়া মই ডিভাইড কৰিলোঁ কি হ'ল এ ডি বাই ডি বি পালোঁ কাৰণ হাফ হাফ কেঞ্চেল হ'ল সেই দুটা কেঞ্চেল হ'ল চিমিলাৰলি তাৰপিছত কি ল'লোঁ এ ডি ই এইবাৰ এইডাল হাইট লৈছোঁ এইডাল যেতিয়া হাইট বুলি লওঁ তাৰ বেছটো কি হ'ব এ বনিলে হ'ল আকৌ চিমিলাৰলি ট্ৰাইংগল ডি ই চি অ'কে ডি ই চি হাইট কি হ'ব ডি এম বেছ কি হ'ল ই চি হ'ল স্যার বাই এক নকৰি হা একে বি ডি নিচিনা এই নিচিনা বি ডি নিচিনা বি ডি কি হ'ল এই ই পইণ্টটো তাৰ ওপৰৰ পইণ্টটো লৈছে এই ডি ই চি ডি পইণ্টটো ওপৰৰ পইণ্টটো লৈছে যদি ডি পইণ্টটো ওপৰলৈ তাৰ হাইটটো কি হৈ যাব ডি এম হ'ব গম পালি দেখাতে হৈছে ফিগাৰটো চ' ডি এম হ'ল হাফ ইনটু বেছ ইনটু হাইট হৈ গ'ল ডিভাইড কৰিলোঁ আমি কি পালোঁ এৰিয়া অফ এ ডি ই বাই ডি আমি পালোঁ এ ই বাই ই চি তাৰপিছত আমি এটা থিয়ৰাম আছিলে যোনটো ক্লাছ 9ৰ ডিলিটেড পৰ্চনত চি বি এছ ইৰ কাৰণে ডিলিট হৈ গ'ল কিন্তু তাৰ এপ্লিকেশ্যন আমাক লাগিছিলে কি থিয়ৰাম ইয়াত কৈছে triangles on the same base and between the same parallel ইয়াত চা ডি আৰু বি চি চেম পেৰেলেল হয় যদি এই ট্ৰাইংগলৰ পৰা চাওঁ এই ট্ৰাইংগলটোৰ বেছডালো চেম হয় নে ডি চ' কি হয় ট্ৰাইংগলছ অন দ্য চেম বেছ এণ্ড বিটুইন দ্য চেম পেৰেলেল কি হয় বি চি এণ্ড ডি কি হয় তাৰ এৰিয়া এটা ইকুৱেল থাকে চ' সেইকাৰণে এৰিয়া অফ বি ডি ইজ ইকুৱেল টু এৰিয়া অফ ডি ই চি হ'ল চ' ইয়াত বি ডি আৰু ডি ই চি ইকুৱেল হৈ যোৱাৰ কাৰণে কি হ'ল এইকেইটা পাৰ্ট ইকুৱেল পাই গ'লোঁ চ' আমাৰ বি পি টি প্ৰুভ হৈ গ'ল হ'ল অ'কে এইটো বাৰু আমি এটা ডিছকাছ কৰি ল'লোঁ এতিয়া মই আকৌ ৰিভাইজ কৰিম বাইক বুজি পালি এতিয়া আমি কনভাৰ্চ অফ বি পি টি এতিয়া কনভাৰ্চ বুলি ক'লে আমি কি বুজি পাওঁ কিবা এটা বস্তু যেতিয়া আমি কনভাৰ্চ বুলি কওঁ দেট মিনছ এতিয়া আয়ুষৰ চুলিখিনি চুটি কাৰণে ল'ৰা হয় তাৰ কনভাৰ্চ ষ্টেটমেণ্টটো কি হ'ব আয়ুষ ল'ৰা হয় কাৰণে তাৰ চুলিখিনি চুটি হয় গম পাইছ অ'কে এতিয়া কনভাৰ্চ বিপিটিত কি কৈছে ইফ আ লাইন divides any two sides of a triangle in the same ratio then the line is parallel to the third side প্ৰথমতে কি আছিলে যদি parallel to the third side হয় বিপিটিত সি কি কৰে সাইডকেইটাক ইকুৱেল ৰেচিঅ'ত ভাগ কৰে এতিয়া ইয়াত কি কৈছে যদি সাইডকেইটাক ইকুৱেল ৰেচিঅ'ত ভাগ কৰে that means the line is parallel to the third side আমি ইয়াত কি প্ৰুভ কৰিম ডি parallel to BC গম পালি ইয়াকে যদি মই মেথামেটিকেল ষ্টেটমেণ্টত লিখোঁ মেথছৰ ষ্টেটমেণ্টত যদি মই লিখোঁ কেনেকৈ হ'ব এনেকৈ হ'ব
কনভাৰ্সত যদি মই একদম ম্যাথমেটিক্যাল স্টেটমেন্টত সৰুকে ক'ব যাওঁ কি হয় মানে যদি এই সাইড কিটা যদি ইকুৱেল ৰেশিঅ'ত ভাগ হৈছে দেন এডাল কি হ'ব প্যাৰেলাল টু দা থাৰ্ড সাইড এটো ম্যাথমেটিক্যালি যদি লিখো এই কথাটো হল সাইড এটা আমি প্ৰুভ কৰিম কেনেকৈ প্ৰুভ কৰিম আমি কি লিখিম গিভেন লিখিম নেকি বাৰু ৰিস্টেটমেন্ট কেলে ৰিস্টেটমেন্ট লিখো ট্ৰায়াঙ্গল এটা দিয়া নাথাকে অকল জাস্ট প্ৰুভ কৰিব লাগিব ইকুৱেশ্যন কেনেকৈ দিব if a line dividing the triangle sides in same ratio then prove that it is parallel to the third side এনেকৈ কোৱেশ্যন আহিব খালি আমি গম পাব লাগিব যে কোৱেশ্যনটো আমাক কি কৰিব দিছে বিপিটি কনভাৰ্স অফ বিপিটি টো প্ৰুভ কৰিব দিছে হল সো ইয়াক আমি কি বুলি লিখিম এই থিওৰামটোৰ নাম কি হয় কনভাৰ্স অফ বিপিটি CBBT converse of কি হয় বেসিক প্রপোর্শনালিটি থিওরাম আর বেসিক প্রপোর্শনালিটি থিওরাম আর ওটার নাম কি হয় থেলস থিওরাম হয় না ওকে সো ইয়াত কি কৰিছে প্ৰথমতে ৰিস্টেটমেন্ট লেট ABC be a triangle and D just intersecting line বুলি কৈছে প্ৰথমতে কিন্তু প্ৰথমতে প্যাৰেলাল বুলি কোৱা নাই প্যাৰেলাল বুলি প্ৰুভে কৰিম D intersecting AB at D and AC at E such that a ratio to our